তেখেতক মই বহুত দিন পূৰ্বৰ পৰা পাইছোঁ আৰু বিশেষকৈ মই বৰপেটা ৰোডতে হওক বা তেখেতৰ সৰ্বগতে হওক বা বৈজালিতে হওক যেতিয়া সংগীতানুষ্ঠান কৰিব আহে অহাৰ আগতো লগ পাইছোঁ বা যেতিয়া অহাৰ দুদিন আগতো টেলিফোন যোগে বাৰ্তা কৰিছোঁ আৰু এক মানে শ্ৰদ্ধা মোক কৰিছিলে, দাদাই শ্ৰদ্ধা কৰিছিলে, মই জুবিন বুলিয়ে মাতিছিলোঁ। কিন্তু মোৰ বন্ধু সদৃশ আছিলে আৰু মই যিহেতু পূৰ্বতে চাধা খাইছিলোঁ, মই কিন্তু চাধা জুবিন যেতিয়া আহে মই চাধাখিনি কিন্তু মই জুবিনক আগবঢ়াই দিছিলোঁ। এইটো মোৰ এটা স্মৃতি এটা আছে আৰু সকলো বিষয়তে জুবিন মানুহজনক যেনেকুৱা দেখিম কিন্তু যিসকল মানুহে পূৰ্বতে বুজি নাপালে, জুবিনক একপক্ষীয়ভাৱে চালে, কিন্তু এতিয়া জুবিনৰ যিটো তেওঁৰ অন্তৰৰ যিটো কথা লাহে লাহে এতিয়া মানুহে গম পাই আহিছে। প্ৰথম কথা হৈছে কি, তেখেতে ঘোষাই হওক বা বৰগীতে হওক বা লোকগীতে হওক ইমান ধুনীয়াকৈ আয়ত্ব কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক বা মাধৱদেৱৰ যিকোনো বৰগীত সাৱলীলভাৱে গাই পেলাই সকলোকে মুগ্ধ কৰিছিলে। আৰু ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে যিটো প্ৰায় 43টা ভাষা গোৱাটো এটা সহজ কথা নহয়। প্ৰায় 38,000 গীত যিটো সংৰক্ষিত হৈছে এইটো সহজ কথা নহয়। একেদিনাই প্ৰায় 30টাতকৈ অধিক গান ৰেকৰ্ড কৰিছিল। মই ভাবোঁ যে বিশ্বত ইমান অধিক সংখ্যক গীত গোৱা দ্বিতীয়গৰাকী শিল্পী নাই আৰু সেইকাৰণে মই বিভিন্ন সময়ত মই কৈ আহিছোঁ জুবিন গাৰ্গক সকলোৱে প্ৰাণৰ শিল্পী, মনৰ শিল্পী বুলি আখ্যা দি আহিছে। মইতো আখ্যা দিওঁ বিশ্বশিল্পী বুলি আখ্যা দিওঁ, কাৰণ পল ৰবচনে হওক বা মাইকেল জেকচনে হওক কোনো এগৰাকী ব্যক্তিয়ে এনেকুৱাকৈ 38,000 গীত গোৱা ৰেকৰ্ড মই শুনা নাই। গতিকে সেইকাৰণে আমি তেখেতক আচলতে বিশ্বশিল্পী বুলি অভিহিত কৰাটো ভাল বুলি মই আহ্বান জনাইছিলোঁ। সেই আহ্বানক এতিয়াও সঁহাৰি দিয়া নাই যেন পাওঁ, কাৰণ বিশ্বশিল্পী বুলি ক'তো মই কোৱা কথাখিনি আহিছে, কিন্তু বিশ্বশিল্পী বুলি কিন্তু তেনেকুৱাকৈ এতিয়াও পেপাৰে পত্ৰে মই দেখা নাই বা মই কোনো প্ৰচাৰ মাধ্যমতো দেখা নাই। আচলতে তেখেতে বিশ্বশিল্পী এগৰাকী ব্যক্তি আৰু মানৱতাৰ যিটো দৃষ্টিভংগী, মানৱতাৰ যিটো গুণ, সেইটো আকৌ বহুত মহান। কাৰণ কিয় মহান? বিধায়কসকলে হওক বা জনপ্ৰতিনিধিসকলে হওক, তেওঁলোকে ৰাইজক সহায় কৰে, তেওঁলোকৰ নেপথ্যত স্বাৰ্থ থাকে, ভোটৰ স্বাৰ্থ থাকে বা কিবাকিবি স্বাৰ্থ থাকে। জুবিন গাৰ্গে ঘৰৰ পৰা যদি ওলাই আহে, জুবিন গাৰ্গে অতি কমেও 50,000 টকা বাহিৰত যদি খৰচ নকৰে তেতিয়া কোনোদিনতো বাহিৰত ওলাব নোৱাৰে। ইমান তেখেতৰ GMCতে চিকিৎসা কৰাৰ কাৰণে হওক, কাৰোবাৰ এক্সিডেণ্ট হৈছে, কাৰোবাৰ পিতৃ ঢুকাইছে, মাতৃ ঢুকাইছে, এইবোৰ যিবোৰ গুণ আৰু সেইবোৰ গুণৰ কাৰণে তেওঁক আচলতে মানৱতাবাদী বুলি আমি কওঁ। গতিকে এইগৰাকী ব্যক্তি ভূপেন দাক যেনেকুৱাকৈ মৃত্যুৰ পিছতহে মানুহ বিশ্লেষণ কৰিলে। ভূপেন দাৰ গানবোৰ পূৰ্বতে মনোৰঞ্জনৰ কাৰণে শুনিছিলে, কিন্তু ভূপেন দাৰ গানৰ প্ৰতিটো কথাত যি অৰ্থ লুকাই আছিল পিছত মানুহে হৃদয়ংগম কৰিলে। ঠিক তেনেকৈ জুবিনৰ ক্ষেত্ৰতো জুবিন গাৰ্গৰ যি গানসমূহ মনোৰঞ্জনৰ বাবে শুনিছিলে, জুবিন গাৰ্গৰ গীতত বা গানতো বহু ধৰণৰ মহত্ব লুকাই আছে আৰু সেইবোৰ এতিয়া লাহে লাহে মানুহে এতিয়া দুখ কৰি আহিছে। কিন্তু এটা সময়ত কিন্তু আছিল যে জুবিনক ভাল পাইছিলে কিন্তু অন্য দৃষ্টিৰে চাইছিলে। গতিকে এই মহান ব্যক্তিগৰাকী আচলতে এই সাংস্কৃতিক জগতৰ পৰা এইটো অসমৰে অকল ক্ষতি নহয়, ভাৰতৰো ক্ষতি। ধন্যবাদ।